Good morning everyone. Welcome to Assam Career Points YouTube channel. Assam Career Point YouTube channel লৈ আপোনালোকক স্বাগতম জনাইছো. My name is Joydeep Bhuiya. আজি আমি কি কৰিম? This will be the class for prepositions. Topic number part 3. Prepositions part 3. We are going to discuss. আজি আমি discuss কৰিম prepositions of relationship and appropriate prepositions. Okay? এইকেইটাৰ কথা ডিসকাস কৰিম এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন আৰু প্ৰিপজিশনাল ৰিলেশনশিপ কি হয় প্ৰিপজিশনৰ ৰিলেশনশিপটোৱে আমাক মালিকী সত্ত্ব দেখুৱাৰ পৰা আৰম্ভ কৰি গোটেই কেনেকে কাৰ লগত কি কানেকশন আছে একশন এটা কিয় হৈছে কেনেকে হৈছে এই সকলো কথা গোটেই কথাখিনি কি কৰে ধৰি ৰাখে ওকে আমাৰ ইয়াৰ আগতে টাইম প্লেস ডাইৰেকশন এইখিনি পাইছিলো যে তাত কি হৈছে এটা স্পেসিফিক পাৰ্ট ডিসকাস কৰা হয় হয় নহয় তো ইয়াত কি হ'ব যিখিনি প্ৰিপজিশনছ থাকিব সেই প্ৰিপজিশনছ খিনি কি কৰিব সম্পৰ্ক বুজাব বুজি পাইছা সম্পৰ্ক বুজাব তাৰ লগতে আমাৰ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনছ খিনি কি হয় এটা সেট প্ৰিপজিশন থাকে দুটা ওয়াৰ্ড থাকিব এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনছ খিনি কেনেকুৱা হ'ব this will be with it will have two words like this good at বুলি ক'লে মানে কিবা এটা বস্তুত ভাল হয় না হেতু বুজায় এই বস্তুটো চেঞ্জ কৰিব নোৱাৰে ওকে এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনত কি কৰিব নোৱাৰি আমি we cannot change it we have to এইখিনি কি কৰিব লাগিব আমি স্পেসিফিক এটা বস্তুৰ কাৰণে কি কৰা হয় এই প্ৰিপজিশনটো থাকিব so we have to memorize all of this okay so হেতুকে কৈ পিনে আমি ফাৰ্স্ট টপিকটোলৈ আৰম্ভ কৰো ফাৰ্স্ট টপিকটোলৈ যাও okay first topic would be the prepositions of relationship এতিয়া preposition of relationship কি হয় okay তোমালোকে যদি চাইছা we look at the definitions of prepositions of relationship definition of that's how these prepositions do more than just show basic connections দেখুৱাতকে বহুত বেছি কাম কৰে বুজি পাইছা না অকল জাস্ট কানেকশনটো আমাৰ এটা ধৰা কোনোবা এটা আগৰ যিখিনি prepositions আছিলে তাত কি কৰা হয় তোমাৰ এটা বস্তুৰ লগত বেলেগ এটা বস্তুৰ যেটো কানেকশন হেতু দেখুৱা হয় হয় না নহয় যেনেকৈ আমি যদি টেবল এখন আছে আৰু এটা বল আছে এই দুটাৰ মাজত কানেকশন অকল জাস্ট বেসিক কানেকশনটো দেখাবৰ কাৰণে আমি কি কৰিছিলো বাকিখিনি আগৰ যিখিনি প্ৰিপজিশনছ আছিলে সেইখিনি ব্যৱহাৰ কৰিছিলো কিন্তু ইয়াত কি হ'ব আমাৰ ইয়াত কি দেখাব দে ডিসক্ৰাইব কি ডিসক্ৰাইব কৰিব ডিসক্ৰাইব কৰা মানে হৈছে আমাৰ কি কৰা বস্তু এটা আমাৰ বিস্তাৰভাৱে বুজাই দিয়া তো হাউ থিংস ইন্টাৰেক্ট এটাৰ লগত ইটোৱে কেনেকে মানে ইন্টাৰেক্ট কৰে হেতু বুজাব তাৰ পিছত হু owns what কোনে কি কাৰ কি মালিকী সত্ত্ব আছে হেতু বুজাব তাপা the reason behind an action এটা action হোৱাৰ আৰৰ যি কাৰণ এটা মানে কাৰ্য হোৱাৰ আৰৰ কি কাৰণ হ'ব পাৰে ক্ৰিয়াৰ আৰৰ কি কাৰণ হেতু বুজাব তাৰ পিছতে টুল ইউজ এটা বস্তু কৰিবলৈ কি টুল ইউজ কৰিছে হজুলি বা কোনোবা এজন ব্যক্তিয়ে কৰিছে যদি আমি কি ব্যৱহাৰ কৰিম বাই ব্যৱহাৰ কৰিম যদি কিবা এটা হজুলিৰে কৰিছে তেতিয়া তাত কি ব্যৱহাৰ কৰিম উইথ ব্যৱহাৰ কৰিম সো এনেকুৱা ধৰণৰ কি বিলাক দেখাব প্ৰিপজিশনছ অফ ৰিলেশনশিপে এইবিলাক কি দেখাব এই ধৰণৰ যিবিলাক কথা আছে সেইখিনি আমাক বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব প্ৰিপজিশনছ অফ ৰিলেশনশিপ ওকে নেক্সট এতিয়া চাম আমি ফাৰ্স্ট প্ৰিপজিশন টু সাম অফ ৰিলেশনশিপ which would be with এটা with তো কি হয় বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম with প্ৰথমটো হল তোমাৰ হৈতে বা কাৰ কোনোবা এজন ব্যক্তিৰ লগত তুমি কোবালে গলা বোলে I am going to Panigao with my friend whatever এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকৰ কাৰণে আমি with ব্যৱহাৰ কৰিলো তাবা হজুলি তুমি যদি কিবা এটা বস্তু কামটা কৰিছা সাপোজ তোমাৰ যেনিবা ওয়ালখন ভাঙিব লাগে you have a hammer with you তো হ্যামাৰটো এদি তুমি কি কৰিছা তুমি ওয়ালখন ভাঙিছা হয় না হয় হাতুৰি দি তুমি ওয়ালখন ভাঙিছা কি হ'ব ওয়াল ভাঙা কামটো কি কৰিবা তুমি হাতুৰি দি কৰিলা তাতো আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব হজুলি ক্ষেত্ৰত বৈশিষ্ট্যৰ ক্ষেত্ৰত ক্যাৰেক্টাৰিস্টিক্সৰ ক্ষেত্ৰতো আমি কি কৰিব লাগিব উইথৰ ব্যৱহাৰ কৰিব লাগিব সো প্ৰথমটো হল একাম্পেনিমেন্ট কাৰবাৰ লগত being together I am going with my friends আমি মই কোবালে যেনিবা মোৰ লগৰখিনিৰ লগত গৈ আছো তাত আমি কি ব্যৱহাৰ কৰিম উইথৰ ব্যৱহাৰ কৰিম ওকে I am going by my friends on with my friends okay তাবা আহিলে ইনস্ট্ৰুমেন্টত চাবা আমি the tool used to do something কিবা এটা বস্তু কাম কৰিবলৈ আমি যি টুলৰ ব্যৱহাৰ কৰো হেতু দেখাবৰ কাৰণে আমি কি কৰিম with he cut the apple with a knife ইয়াত চোৱা তোমালোকে he cut the apple এটো যদি আমি ডেস্কে থৈ দিও and knife এটা চোৱা নাইফটো এদি কাটিলে হয় না নহয় এই যে হজুলিটো নাইফটো কি হল এটা হজুলি হয় না নহয় এই হজুলিটো দেখাবলে মানে কোনটো হজুলি ব্যৱহাৰ কৰি হি কাটিছে হেতু দেখুৱাবৰ কাৰণে যেটো ব্যৱহাৰ কৰিম আমি হেতু হৈছে with হয় না নহয় বলে হি কাটিলে the apple was cut by এনেকে যদি এই সেন্টেন্সটো যে এনেকে থাকিলেতেন কোনে কাটিলে হুদিলেতেন কিহেৰে কাটিলে হুদিবলে যেতিয়া যায় তেতিয়া এ নাইফ হ'ব তাৰ আগত কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব with ব্যৱহাৰ কৰিলো যা চাও the apple
was cut by him. এইটো আমাৰ কনফিউজনটো তোমালোকক মই হেৰি কৰি দিছো এতিয়া চোৱা ইয়াত তোমালোকে বাই আৰু উইথটো কিহত কিহত ব্যৱহাৰ কৰা হল বুজি পাইছা উইথ বুলি ক'লে মানে সজুলি যদি সজুলিটো থাকে কিবা এটা বস্তুৰে যদি কিবা এটা কাম কৰো আমি সজুলিৰে যদি কিবা এটা কাম কৰো তাত আমি কি ব্যৱহাৰ কৰিব লাগিব উইথ ব্যৱহাৰ কৰিব লাগিব আৰু যাৰ দ্বাৰা কামটো কৰা হৈছে তেওঁক দেখাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব বাই ব্যৱহাৰ কৰিব লাগিব সো এই দুটা ক্ষেত্ৰত আমি কি কৰো উইথৰ ব্যৱহাৰ কৰো আৰু দুটামান ক্ষেত্ৰ আছে য'ত ব্যৱহাৰ কৰো ক্যাৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য দেখাবলৈ কিবা নিৰ্দিষ্ট গুণ বা বৈশিষ্ট্য বুজাবলৈ যেনে নীলা চকুৰ লৰাজন having a specific feature কিবা এটা ব্যক্তি এজনৰ যদি এটা ফিচাৰ আছে সাপোজ হয় না নহয় সেই ব্যক্তিজনৰ ফিচাৰটো দেখাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো এই যেটো আছে আমাৰ উইথৰ ব্যৱহাৰ কৰো ওকে যত নীলা চকুৰ এনেকে যদি চাও a boy with blue eyes I met a boy আমি এনেকে যদি কওঁ I met a boy dash eyes হয় না নহয় I met a boy with dash eyes ইয়াত আমি by লিখো ইয়াত কি লিখিম আমি with তাৰ মানে ফিচাৰ দেখাবলৈ হয় নহয় the girl with the spectacles বুলি কলো বা boy with blue eyes এনেকুৱা ধৰণৰ হেৰি বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম preposition withৰ ব্যৱহাৰ কৰিম characteristics বুজাবলৈ তাৰ পিছত agreement কাবাৰ লগত যদি তুমি হয় ভৰ দিয়া সন্মতি দিয়া কিবা এটা কথাত হেতু দেখাবলে বা একে যদি মই যদি সাপোজ মোৰ যেনিবা এটা অপিনিয়ন আছে হয় নহয় মোৰ এটা অপিনিয়ন আছে যে I don't like pizza at all okay হেতু মই পিজ্জাটো ভাল নাপাও I don't know why people like pizza I don't like pizza so মই পিজ্জা ভাল নাপাও বলে না সাপোজ তোমালোকৰ যদি কোনোবা কেজন মানে যেনিবা মোৰ লগত এগ্ৰি কৰিছা যে তেওঁ পিজ্জাটো ভাল নাপায় তেতিয়া কি হ'ব তেতিয়া মোক কি বুলি কবা I agree with Joydeep sir I agree with Joydeep sir এনে কলা সো ইয়াত কি কৰিলা তুমি এগ্ৰিমেন্ট দেখাবৰ কাৰণে আমি কি কৰিলো with শব্দটোৰ ব্যৱহাৰ কৰিলো সো হেনেকুৱা ধৰণৰকে আমি কি কৰিম ব্যৱহাৰ কৰিম প্ৰথমতে আছিলে কি প্ৰথমতে আছিলে আমাৰ accompaniment কাবাৰ লগত গলে মানে হেতু I am with someone হেতু ব্যৱহাৰ কৰা হয় তাৰ পিছতে ইনস্ট্ৰুমেন্ট কিবা এটা সজুলি ব্যৱহাৰ কৰি যদি কিবা এটা কৰো তাতো আমি with ব্যৱহাৰ কৰো তাৰ পিছতে আহিলে তোমাৰ characteristics কাবাৰ এটা স্পেসিফিক ফিচাৰ আছে যেনিবা সকলো ফিচাৰ নহয় হয় স্পেসিফিক এটা ফিচাৰ যেনেকে blue eyes are very uncommon feature হয় নহয় সো এনেকুৱা ধৰণৰ হেৰিটো আমি কি কৰিম with ব্যৱহাৰ কৰিম তাৰ লগতে এগ্ৰিমেন্ট সাপোজ তোমালোকে মোৰ লগত যে এগ্ৰি কৰিলা যে pizza is not that it's a very overrated thing হয় নহয় you agreed with me that pizza is overrated so তাতো কি কৰিম আমি এই হেৰিৰ ব্যৱহাৰ কৰিম ওকে উইথৰ ব্যৱহাৰ কৰিম বুজি পাইছা যারা I agree with you মই তোমাৰ লগত কি কৰিছো মই তোমাৰ হৈতে সন্মত এনেকুৱা ধৰণৰ কি কৰিম আমি হেৰি ব্যৱহাৰ কৰিম তাৰ পিছত আহিলে আমাৰ with ব্যৱহাৰ কৰিম তাৰ পিছত আহিলে আমাৰ দ্বাৰা by তো দ্বাৰা মাধ্যম কি মাধ্যমেৰে কামটো হৈছে বা সময়সীমা কিমান সময়ৰ ভিতৰত কাম কৰিব লাগিব by 5 pm by whatever হেনেকুৱা কৰিলো তাৰ পিছত তোমাৰ আহিলে মাধ্যম হা I am going by a bus হয় না নহয় bus সৰ জায়গাতে ইউজ কৰিলো তাৰ পিছত দ্বাৰা this class is being done by me হয় না this class is being taken by whom Joydeep sir okay so হেনেকুৱা ধৰণৰ হেৰি কি কৰিম আমি এই by prepositioner ব্যৱহাৰ কৰিম agent বা doer প্ৰথম আহি গল তোমাৰ agent বা doer who did the action in passive voice যেতিয়া কোনে কামটো কাৰ দ্বাৰা কৰা হৈছে এটো passive voice তে ব্যৱহাৰ কৰা হয় তাত আমি কি কৰিম preposition যেনেকে যদি the letter was written by him এই লেটাৰখন তেওঁ দ্বাৰা লিখা হৈছিল হেতু বুজাবৰ কাৰণে দ্বাৰা বুজাবৰ কাৰণে আমি by prepositioner ব্যৱহাৰ কৰিলো তাৰ পিছত চাম আমি মেথড অৰ ট্ৰান্সপোৰ্ট কি কোনটো মেথডেৰে কামটো কৰা হৈছিল হা না নহয় হেতু বুজাবৰ কাৰণে আমি হেৰি কৰিম মানে কিবা এটা বস্তু কৰিবলে তুমি বলে পে মোক বলে সাপোজ ইউ ওয়ান্ট টু give someone some money আজিকালি দিনত কি হৈছে we have by cash ডাইৰেক্ট cash দিলু নহলে by UPI কৰিলু হয় না এনেকুৱা ধৰণৰকে কৰা হয় সো এনেকুৱা ধৰণৰ হেৰিত কি কৰা হয় তোমাৰ by ব্যৱহাৰ কৰা যেনেকে ট্ৰান্সপোৰ্টটো ব্যৱহাৰ কৰা যাতায়াত ব্যৱস্থা by train by aeroplane by bus এনেকুৱা ধৰণৰ যারা travel by bus হয় না তাতো আমি কি কৰিম by prepositioner ব্যৱহাৰ কৰিম তাবা pay by check চেকেৰে যদি পইচা দিয়া তুমি হেতুটো কি কৰিম by prepositioner ব্যৱহাৰ কৰিম হেবিলাকত কি কৰা হয় তোমাৰ by prepositioner ব্যৱহাৰ কৰা হয় কামটো কেনেকৈ কৰা হৈছে বা কেনেকৈ ভ্ৰমণ কৰা হৈছে তাক বুজাবলৈ আমি কি কৰো এই by prepositioner ব্যৱহাৰ কৰো তাৰ পিছত আহিলে ডেডলাইন
ডেডলাইন এটা দিলে সাপোজ যেনিবা আমি কি কৰিব লাগিব আমি বোলে এই মাহৰ ভিতৰত কি কৰিব লাগিব আৰু দুটা ক্লাছৰ ভিতৰত আমি প্ৰিপজিশন খতম কৰিব লাগিব হয় না তে কি হ'ব বোলে সাপোজ প্ৰিপজিশনৰ ক্লাছখিনি যেনিবা আমি নেক্সট দুটা ক্লাছ সাপোজ ধৰিছো আৰু এসপ্তাহৰ ভিতৰত আমি ক্লাছ কিটা খতম কৰিব লাগিব সো কি হলা বাই 1 week we have to finish the preposition classes okay so তাত কি কৰিলো আমি বাই ব্যৱহাৰ কৰিলো হয় না নহয় বাই ব্যৱহাৰ কৰিলো তে চাবা not later than a certain time এটা certain pointer আগত যদি কিবা এটা কৰিব লাগে হেতু বুজাবলে কি কৰিব লাগিব আমি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব এটা তোমালোকৰ কি হয় যিখিনি মানুহ কলেজত পঢ়ি আছে কলেজত পঢ়াখিনি কি কৰিব লাগে এটা স্পেসিফিক ডেটৰ আগত আমি কি কৰিব লাগে অ্যাসাইনমেন্টস দিব লাগে হয় না নহয় অ্যাসাইনমেন্টস দিব লাগে সো হেনেকুৱা ধৰণৰ হেত কি কৰা হয় submit the form by Monday submit the assignment by Monday হয় না নহয় যদি এনে কও আমি submit the assignment by Monday submit the assignment by Monday কইলো তাত কি কৰিলো আমি কি কৰিলো হেৰি ব্যৱহাৰ কৰিলো বাই প্ৰিপজিশনৰ ব্যৱহাৰ কৰিলো কি কৰিব লাগিব ডেডলাইনৰ আগত কি কৰিব লাগিব আমি বাই প্ৰিপজিশনৰ ব্যৱহাৰ কৰিলো বাই 5 pm বাই whatever এনেকুৱা ধৰণৰ হেড কি কৰিব লাগিব আমি হেড ব্যৱহাৰ কৰিব বাই প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব মেথড আৰু ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত বাই প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত কি আছে এজেন্ট বা ডুৱাৰৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব বাই প্ৰিপজিশনৰ ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতে কি এই তিনটা ক্ষেত্ৰত আমি কি কৰিব লাগিব বাই প্ৰিপজিশনৰ ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আহিলো আমি 4 লে ওকে তাৰ পিছত আহিলো আমি 4 ওকে 4 let me breathe a bit 4 মানে হল বাবে উদ্দেশ্য কি উদ্দেশ্য কৈছে আৰু সময়ৰ পৰিমাণ কিমান সময় বাই বুটো আছিল যে বাই 5 pm যদি আমাক কয় যে 10 ঘন্টাৰ কাৰণে কিবা এটা কৰিব লাগে 10 hours-ৰ কাৰণে কিবা এটা কৰিব লাগে তে ইয়াৰ আগত কি ব্যৱহাৰ কৰিব লাগিব 4 10 hours বুজি পাইছা তাপা যদি আমি বাবেটো চাও হা যেনিবা কিবা এটা বস্তুত এই ক্লাছটো কাৰ কাৰণে হয় তোমালোকৰ বাবে হয় না this class is for কাৰ কাৰণে for যিবিলাক আসাম গভৰ্ণমেন্টৰ জব আছে গুটে আসাম গভৰ্ণমেন্টৰ জবৰ কাৰণে কি হয় গভৰ্ণমেন্ট জবৰ কাৰণে এই ক্লাছটো হয় হয় না the class is for Assam government jobs so ইয়াত কি কৰিব লাগিব আমি কিহৰ কাৰণে ক্লাছটো কৰি আছো আমি এতিয়া তোমালোকে এটা কথা মনত ৰাখিবা কিহৰ কাৰণে আমি এটা ক্লাছটো কৰি আছো this class is for Assam government jobs if you do this classes English 100% তোমালোকৰ গুটে পুৰা ক্লিয়াৰ হৈ যাব হেতু বুজাবলে সো ইয়াত কি হ'ব this class is for Assam government jobs সো এনেকুৱা ধৰণৰ কে আমি কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব এটা যদি প্ৰথম পা চাও আমি ওকে পারপাস টু কথাটো আমি কলো এই পারপাস টু কি হয় বা পারপাস বা ৰিসিপিয়েন্ট এই ক্লাছটো কাৰ কাৰণে তোমালোকৰ কাৰণে তোমালোক কি হৈ যাবা এই ক্লাছটোৰ ৰিসিপিয়েন্ট হবা তবা পারপাস টু কি হল আসাম গভৰ্ণমেন্টৰ হয় না নহয় সো ইয়াত কি কৰিলো আমি 4 ব্যৱহাৰ কৰিব লাগিব বুজি পাইছা 4 যেনেকৈ যদি কওঁ this gift is for my mother হয় না নহয় and this class is for you this class a class to as a gift তোমালোকৰ কাৰণে মই দিছো সো কি হ'ব as a gift this class is for you all okay so এনেকুৱা ধৰণৰ কে আমি কি কৰিব লাগিব this gift is for my mother এনেকুৱা ধৰণৰ পারপাস বা এটো কাৰ কাৰণে বা এই গিফটটো কোনে ৰিসিভ কৰিব যিজন ব্যক্তি এই হেৱাটো ৰিসিভ কৰিব তেওঁৰ কাৰণে হৈছে সো এনেকুৱা ধৰণৰ হেৰিত কি ব্যৱহাৰ কৰিব লাগিব আমি 4 ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আহিলে আমাৰ duration মানে কিমান সময়ৰ কাৰণে কামটো হৈছে how long an action lasts যেনেকৈ যে I studied for 3 hours হয় না নহয় তোমালোকে how many years do you study hours do you study you should study at least 6 hours okay so 6 hours is a very good amount of time for you to study otherwise you get exhausted or something I don't know I study only for 6 hours so ইয়াত কি হ'ব 3 hours হয় না I study for 3 hours মানে কিমান সময়ৰ কাৰণে ঘটনাটো হৈছে হেতু কাৰণে আমি কোনটো প্ৰিপজিশনৰ ব্যৱহাৰ কৰিব লাগিব 4 প্ৰিপজিশনছ ব্যৱহাৰ কৰিব লাগিব হয় না নহয় এটা 4 প্ৰিপজিশন তোমালোকে টেন্সটো পাবা টেন্সটো তোমালোকে কিমান সময়ৰ কাৰণে কামটো হৈছে তাত তুমি কি কৰিব লাগিব 4 কৰিব লাগিব হয় না কেতিয়াবা কামটো কৰি আছে হেতুত কি কৰিব লাগিব সিন্স ব্যৱহাৰ কৰিব লাগিব সো এনেকুৱা ধৰণৰ কথা সো তাৰ পিছত আহিলে এক্সচেঞ্জ কিবা এটা বস্তু দি কিবা এটা বস্তু ললে মানে সাপোজ যেনিবা তুমি কিবা এটা কিনিলা সাপোজ তোমালোকে চলাই থাকা মোবাইলটো আজিকালি আইফোন কিনে নহয় আইফোনটো কিনিলে বলে আইফোনটো কিনিতে কিমান পইচা ললে বলে it took me 37000 মান লয় নেকি I don't really have any idea 37 মানত iPhone 13 টো পাই ন সো হেইটো হৈ যাব তোমাৰ I bought this pen for 10-20 rupees এটা তাত কি কৰিব লাগিব amount টো exchange to দিব giving something for কিবা এটাৰ বিনিময়ত আন এটা লোৱা হলে মানে suppose যেনিবা মই তোমালোকে মোক views দিয়া
তোমালোকক মই কি কৰিম এক্সামত ভাল কৰাই দিম সো হেতু কাৰণে হেতু যে এক্সচেঞ্জ কৰিলো হয় না নহয় এই এক্সচেঞ্জ কৰাটো কি ব্যৱহাৰ কৰিব লাগিব আমি for ব্যৱহাৰ কৰিব লাগিব যেনেকৈ I bought this pen for ₹20 হয় না নহয় বা 20 rupees সো এনেকুৱা ধৰণৰ হেৰিত কি কৰিব লাগিব আমি for ব্যৱহাৰ কৰিব লাগিব for কিটা বুজি পালানে তোমালোকে for কিটা বুজি পালা প্ৰথম আহিব পাৰপাস ৰিচিপিয়েন্ট যিজনে ব্যক্তিয়ে ৰিসিভ কৰিছে একচনটো তেওঁৰ কাৰণে for হ'ব পাৰপাস কিবা এটা কাৰণত যেনিবা কিবা এটা কাম কৰা হৈছে এটো কাৰণে for তাৰ পিছত আহিলে ডিউৰেচন কিমান সময়ৰ কাৰণে কামটো চলিছে হেতুত কি কৰিব লাগিব আমি for ব্যৱহাৰ কৰিব লাগিব হয় না নহয় তাবা এক্সচেঞ্জ কিবা এটা বস্তু বিনিময়ত কিবা এটা দিলে মানে তাত কি ব্যৱহাৰ কৰিব লাগিব আমি for ব্যৱহাৰ যেনেকৈ I bought this pen for ₹20 ₹20 আৰু I bought this pen ৰ মাজৰ হেৰিটো দেখাইছে হয় না নহয় তাৰ পিছত আহিলে অফ হল ৰ হা এটো অফ বুলি কলে মানে ইয়াৰ হেৰিৰ হয় না এনেকৈ কোনে কোৱা হয় নহয় তাপা আহিলে সমল কি মানে হেৰিটো কৰা হৈছে হেতু তাপা কাৰণ কিহৰ কাৰণে ইয়াত চাম আমি প্ৰথম হলো পজেশন অৰ বিলংগিং দেখাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো of this possession showing who owns what হয় না নহয় যদি এনেকৈ চাও the capital of Assam দেখালো হয় না নহয় তাপা আমি যদি চাও আৰু এটা যদি एग्जांपल চাও কি হ'ব পাৰে the building is of এনেকুৱা ধৰণৰকে আমি দেখাব পাৰো হয় না নহয় সো এটো পজেশন দেখাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম তোমাৰ অফৰ ব্যৱহাৰ কৰিম মালিকী স্বত্ব বা অধিকাৰ দেখাবৰ কাৰণে হয় না নহয় হা মালিকী স্বত্ব বা অধিকাৰ দেখাবৰ কাৰণে আমি কি কৰিম এই কাৰ কি বস্তু বা কিহৰ লগত সম্পৰ্ক আছে বুজাবলৈ যেনেকৈ অসমৰ ৰাজধানী হয় না কেপিটেল অফ আসাম এনেকুৱা ধৰণৰ হেৰিত আমি কি কৰিম অফৰ ব্যৱহাৰ কৰিম তাৰপিছত আহিলে মেটেৰিয়েল কিবা এটা বস্তু কিহেৰে বনা হৈছে হয় না নহয় এই এনেকুৱা এই কোৱেশ্চনটো তোমালোকৰ বহুত আহে ৰিং মেড অফ এনেকুৱা ধৰণৰকে আহে ৰিং এইটো কোৱেশ্চনটো আহে ৰিং মেড তাপা এটো দি দিয়ে তাৰপিছত গোল্ড দি দিলে যেনিবা হা তাত ইয়াত তোমালোকে দি দিয়ে for from দি দিয়ে with দি দিয়ে আৰু কি দি দিয়ে of দি দিয়ে হয় না নহয় এইগিটা দি দিয়ে তোমালোকৰ ইয়াত কি হ'ব তোমাৰ of টো হ'ব কিবা এটা মেটেৰিয়েল টো যিটো কিটো মেটেৰিয়েল এটো গোল্ড এটা মেটেৰিয়েল নহয় জানো মেটেৰিয়েল টো কোনটো মেটেৰিয়েল দি বনিছে তাত যদি দিবলৈ হয় তাত কি কৰিব লাগিব আমি অফ কৰিব লাগিব আমি যেনে চাবলৈ গলে for টো ব্যৱহাৰ কৰি from টো ব্যৱহাৰ কৰিব ট্ৰাই কৰো বা with টো ব্যৱহাৰ কৰিব ট্ৰাই কৰো হেতু নহয় with টো তোমাৰ হজুলি ক্ষেত্ৰত আহিলে হয় না নহয় সো ইয়াত কি হ'ব এ ring made of gold হেতু ক্ষেত্ৰত আহি যাব বুজি পাইছা না সমল কিবা বস্তু কি পদাৰ্থৰে বা কিহেৰে তৈয়াৰ কৰা হৈছে হেতু বুজাবলৈ সোণৰ আঙুঠি ring made of gold হৈ যাব তাৰপিছত causes কিবা এটা কি কাৰণত হৈছে হয় না নহয় কোনোবা এজন ব্যক্তি এটা died of বুলি এটা হেৰিও আছে died of আমি পাইছো died of এনেকুৱা ধৰণৰ হেৰি থাকে সো কি হ'ব he died of the reason for something of an illness মানে বেমাৰৰ ক্ষেত্ৰত কোনো ঘটনা বা সাধাৰণতে বেমাৰৰ কাৰণ বুজাবলৈ যিবিলাক হেৰি ব্যৱহাৰ কৰা হয় সেইবিলাকত কি হয় তোমাৰ of ব্যৱহাৰ কৰা হয় he died of cholera যদি আমি সি যদি এক্সিডেন্টত মৰিলেহেঁতেন died in a accident হলতেন বুজিছা না এক্সিডেন্টত মৰিলে মানে died in a accident হ'ব হেনেকুৱা ধৰণৰকে কি কৰা হয় তাৰ যদি এনেকে মানুহ যদি দেশৰ কাৰণে মৰে তেতিয়া died for হেতু কাৰণ হৈ যায় ন কাৰণ হৈ যায় কাৰণে কি হৈ যাব for his country দুটা his হল so sorry about that দুটা his হল দেই the died for his country এনেকুৱা ধৰণে হৈ যায় বুজি পাইছা না হেতু of টো কি হ'ব যদি কাৰণটো বেমাৰ হয় বেমাৰ হলে মানে আমি কি কৰিব লাগিব of ব্যৱহাৰ কৰিব died of cholera died for cholera নহয় died by cholera নহয় বুজি পাইছা না হেতু নহয় আবা আহিব আমাৰ এখিনি আছিলে আমাৰ যিখিনি of for with by এইগিটা আছিলে আমাৰ preposition of relationship আৰু যদি আছে মই উলিয়াম আৰু থাকিব পাৰে সেইখিনি আমি যদি চাও তোমালোকে কমেন্ট কৰিবা if I had missed something you comment on the comment box and we will learn all about it তাৰপিছত আহিলে আমাৰ appropriate prepositions নিৰ্দিষ্ট ব্যৱহাৰৰ বিস্তাৰিত আলোচনা নিৰ্দিষ্ট ব্যৱহাৰ বুজিছা নাই appropriate prepositions do not follow rules they are fixed word pairs appropriate preposition কথা মই কৈছিলো যে কোনো ধৰণৰ ৰুল হেতি ফলো নকৰে বুজিছা না আগৰ যিখিনি preposition rules আছে হেখিনি ফলো নকৰে তেওঁলোকৰ এটা ফিক্স পেয়াৰ থাকে দুটা ওয়াৰ্ড থাকিব হে দুটা ওয়াৰ্ডৰে এটা পেয়াৰ থাকিব আৰু হেখিনি কি কৰিব লাগিব you simply have to memorize them like vocabulary নিচিনাকে তোমালোকে কি কৰিব লাগিব হেখিনি memorize কৰি লব লাগিব বুজি পাইছা you have to memorize each and every word
লাইক ভোকেবুলাৰী অ'কে দ পেয়াৰ অফ ৱৰ্ডছ চ' এনেকুৱা ধৰণৰ থাকে এতিয়া আমি যদি চাওঁ প্ৰথমটো আহি গ'ল আমাৰ গুড এট বুলি ক'লে মানে স্কিলড ইন চামথিং কোনো বিষয়ত পাৰ্গত বা ভাল বুজাবলৈ গুড এট ব্যৱহাৰ কৰা হয় ইট ইজ নেভাৰ গুড ইন she is good at mathematics এইটো গুড ইন কেতিয়াও নহয় বুজি পাইছানে গুড ইন হৈ নাযায় বা গুড অফ হৈ নাযায় গুড বাই হৈ নাযায় গুড উইথ হৈ নাযায় ইয়াত কি হ'ব she is good at mathematics কিহত ভাল বোলে তাই good at mathematics তো স্কিল দেখাবৰ কাৰণে আমি কি কৰিম good at ব্যৱহাৰ কৰিম তাৰপিছত আহিলে fond of বুলি ক'লে মানে liking someone a lot কাৰোবাক যদি বহুত বেছি ভাল পোৱা হয় কিবা এটা বস্তু বহুত বেছি ভাল পোৱা হয় তাত কি হয় আমাৰ fond of টো ব্যৱহাৰ কৰা হয় liking something a lot I am fond of listening to music মই মানে মিউজিক শুনি খুব ভাল পাওঁ তো কি হ'ব I am fond of listening to music so ইয়াত কি কৰিব লাগিব আমি fond of টো ব্যৱহাৰ কৰিব লাগিব মই মিউজিক শুনি ভাল পাওঁ তাত fond of ব্যৱহাৰ কৰিব লাগিব ওকে so এনেকুৱাকে তোমালোকৰ এই কোৱেশ্চন কেইটা কেনেকুৱাকে আহিব তোমালোকৰ good at fond of এনেকে এটা চাৰিটা অপচন তোমালোকৰ দি দিব appropriate preposition দুটা দি দিব মানে এনেকুৱা তোমাৰ appropriate preposition দুটা দি দিব আৰু দুটা বেলেগ preposition place time কিবা কিবি দি দিব সো তাৰ ভিতৰত তোমালোকে এনেকে এটো মেমৰাইজ কৰি পিনে তোমালোকে কি কৰিব লাগিব বস্তুটো উলিয়াব লাগিব সো fond of মানে হল কিবা এটা বস্তু বেছি ভাল লাগিলে মানে হেতু fond of টো ব্যৱহাৰ কৰা হয় তাৰপিছত good at হল কি skilled in something কিবা এটা বস্তু যদি পাকৈত হয় কোনোবা এজন ব্যক্তি হেতু দেখাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব good at ৰ ব্যৱহাৰ কৰিব লাগিব নেক্সট চাম আমি suffer from to হল experiencing illness or pain suppose তুমি যেনিবা কিবা এটা বেমাৰত ভুগি আছা হয় না নহয় বা তোমাৰ যেনিবা কিবা এটা কাৰণত তুমি suffer কৰি আছা হয় না নহয় তাত কি ব্যৱহাৰ কৰিম আমি suffer from he is suffering from a fever এই শব্দটো আহে হয় না he is suffering from a fever he is suffering from success হয় না নহয় there is some there is a rapper in I think DJ Khalid asile niki suffering from success বুলি কয় so এনেকুৱা he is suffering from a fever আসামিছত কি হ'ব ৰোগ বা কষ্টত ভুগি থকা যেনে তেওঁ জ্বৰত ভুগি আছে হেতু বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিব লাগিব suffer from ৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত হলে depend on বা rely on এই দুটা একেই হয় মিনিংটো কাবাৰ ওপৰত needing someone or something for support কোনোবা এজন ব্যক্তিক যদি তোমাৰ দৰকাৰ পৰে তুমি তেওঁৰ ওপৰত ৰিলাই কৰা তেতিয়া তাত কি ব্যৱহাৰ কৰিম depend on হয় না নহয় suppose যেনিবা তোমাৰ ঘৰৰ মানুহ যেনিবা তোমাৰ ওপৰত ডিপেন্ড কৰে হা for তুমি মানে খুৱা বুৱা ক্ষেত্ৰত গুটেখিনি ক্ষেত্ৰত বলে তোমাৰ ওপৰত ডিপেন্ড কৰে so they are dependent on you to provide the basic necessities so you are the breadwinner of the house so এনেকুৱা ধৰণৰ হেত কি কৰিব লাগিব আমি depend on ৰ ব্যৱহাৰ কৰিব লাগিব so rely on কইলে মানে something for support কিবা এটা বস্তু বলে তোমাৰ লাগে যেটো ওপৰত তুমি সাপোৰ্ট কৰিব পাৰা so তাত কি হ'ব তোমাৰ rely on হ'ব so ইয়াত যদি চাও you can depend on me মানে তুমি মোৰ ওপৰত কি কৰিব পাৰা নিৰ্ভৰ কৰিব পাৰা so হেনেকুৱা ধৰণৰ হেত কি ব্যৱহাৰ কৰিম আমি depend on ব্যৱহাৰ কৰিম okay next congratulate কৰা মানে praising someone for an achievement okay praising someone for an achievement কোনো সফলতাৰ বাবে কাৰোবাক অভিনন্দন জনোৱাৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম I congratulate you on বুলি কোৱা হয় congratulate কি কৰা হয় তাৰছত you টো আমাৰ সাবজেক্টটো আগত আহি যাব কিন্তু দেই ডাইৰেক্ট এটো পেয়াৰ হিচাপে এটো থাকিব লাগিব কিন্তু ইয়াত আমি in to on to সেই কৰিব নোৱাৰো কিন্তু একেলগে বস্তুটো নাহে I congratulate on বুলি আহিব I congratulated him on I congratulated the CEO of the company on এনে কৰি পিনে আমি কৰিব লাগিব বুজি পাইছা নহয় হেতু তোমালোকে কনফিউজ হৈ নাযাবা ওকে so কি হ'ব কোনো সফলতাৰ বাবে কাৰোবাক জানে মই তোমাক তোমাৰ সফলতাৰ বাবে I congratulate you on your success তো হেনেকুৱা ধৰণৰ হেই ক্ষেত্ৰত কি কৰিম আমি congratulate কৰো বুলি কওঁ যে আসলতে we congratulate on okay so হেনেকুৱাকে হ'ব তাৰ পিছত হলে belong to owned by someone কাৰোবাৰ যদি কিবা এটা হয় কাৰোবাৰ সম্পত্তি হোৱা বা অধিকাৰত থকা বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম belong to ব্যৱহাৰ কৰিম okay so কি হ'ব this car belongs to my uncle হয় না নহয় এনেকৈ ক'লো this basically কি হ'ব তোমালোকে জনে জনে পঢ়ি আছা this job belongs to you হেতু কথা তোমালোকে হেনেকে মনত ৰাখিলো যে এই জবটোৰ মোৰ অধিকাৰত আছে মই লৈ হে বুজি পাইছা নহয় হেনেকে কৰি পিনে যেতিয়া পঢ়িবা তোমালোকে তেতিয়া পাবাই নিজৰ বুলি ভাবিবা হয় না নহয় it is just a matter of time before I get the job so এনেকুৱা ধৰণৰ কলে মানে কি হ'ব তোমাৰ belong to this job belongs to me হয় না নহয় this specific job whatever job you are trying to get হেতু তোমাৰ কাৰণে কি হয় it belongs to you that job belongs to you okay তো হে belongs to you just this
যেনেকে this car belongs to my uncle, I don't know which car, সেইটোৰ ক্ষেত্ৰত তোমালোকে কি হ'ব this job belongs to you, whatever job you are studying for, it belongs to you, this job belongs to you, okay? So হেতু মনত ৰাখিবা তোমালোকে this job belongs to you, okay? So তাৰপিছত চাম আমি তাৰপিছত aware of, কিবা এটা knowing about something, কিবা এটা বিষয়ে বোলে আমি জানো, তেতিয়া তাত কি হ'ব knowing, মোৰ মানে এই কথাটোৰ বিষয়ে জ্ঞান আছে, I am aware of this, যে I am aware that I have to study very hard to get the specific job I am looking for, okay? If you are looking to become an ACS officer, if you are looking to crack ADRE or Assam police or whatever job you are trying to crack, you have to be very 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 consistent, হয় নে নহয়? সেইটো কথা তোমালোকে তো জানাই চাগে, হয় নে নহয়? তোমালোকে পুৰা লাগি থাকিবলৈ অধ্যবসায় সদায় লানি নিচিগাকে তোমালোকে কি কৰিব লাগিব, যিটো তোমালোকৰ চেইন আছে চেইনডাল তোমালোকে মাজতে ছিঙি দিব নোৱাৰা, বুজি পাইছা নাই? ষ্টাডি চেইনডাল যিডাল আছে তোমালোকে লৈ গৈ থাকিব লাগিব until the day of the exam, এক্সামৰ দিনলৈকে তোমালোকে এই চেইনডাল হেৰি কৰিব নোৱাৰা। সো সেই কথাটো তোমালোকেতো জানাই, হয় নে নহয়? তো সেইটো কি হ'ব, এনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, knowing about something ত aware of ৰ ব্যৱহাৰ কৰিম, কিবা বিষয়ৰ জ্ঞান থকা বা অৱগত হোৱা কি ব্যৱহাৰ কৰিম আমি aware of ব্যৱহাৰ কৰিম, যেনে I am aware of the rules, হয় নে নহয়? aware of টোৰ ব্যৱহাৰ কৰিম। So these were the prepositions, okay? So এইখিনি আছিলে আমাৰ prepositions খিনি, আমি এতিয়া questions কেইটামান কৰি পিনে ইয়াক আমি solve কৰিব try কৰিম, okay? So bear with me, be with me, okay? She cut the birthday cake dress as silver knife. এতিয়া আমি সজুলিৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিছিলো, সজুলিৰ ক্ষেত্ৰত কোনটো প্ৰিপজিশনৰ ব্যৱহাৰ কৰিছিলো আমি, সজুলিৰ ক্ষেত্ৰত কোনটো প্ৰিপজিশন আছিলে আমাৰ with আছিলে, হয় নে নহয়? সজুলিৰ ক্ষেত্ৰত আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিছিলো with, সো ইয়াত কি হ'ব আমাৰ with প্ৰিপজিশনটোৰ ব্যৱহাৰ কৰিব লাগিব। সজুলিৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিলে with, সজুলিৰ ক্ষেত্ৰত with, হয় নে নহয়? সো ইয়াত কি হ'ব আমাৰ সজুলিৰ ক্ষেত্ৰত কি আছিলে with, সো ইয়াত হ'ব appropriate answer টো হ'ব with। by টো কি আছিলে doer of the action, যোনে কামটো কৰে, হয় নে নহয়? doer of the action আছিলে, by টোত কি আছিলে doer of the action, তাৰ from টো বুলি ক'লে ক'ৰ পৰা আহিছে, of বুলি ক'লে মানে কিবা এটা বস্তুৰ পৰা হলে মানে বা মালিকী স্বত্ব থাকিলে তাত of ব্যৱহাৰ কৰা হৈছিলে, হয় নে নহয়? সো ইয়াত কি হ'ব she cut the birthday cake with a silver knife, কিহেৰে কাটিলে তেওঁ silver knife এ কাটিলে, সো কি হ'ব ইয়াত with প্ৰিপজিশনটো ব্যৱহাৰ কৰা হ'ব। নেক্সট চাম আমি my younger brother is very good dress mathematics, কিবা এটা বস্তুত যদি মানে এক্সপাৰ্ট হয় তাত আমি কি ব্যৱহাৰ কৰো at ব্যৱহাৰ কৰো, হয় নে নহয়? at ব্যৱহাৰ কৰো, কোনোবা এটা বস্তু যদি স্পেসিফিক এটা ট্যালেন্ট থাকে তাত আমি কি ব্যৱহাৰ কৰিম at ব্যৱহাৰ কৰিম। সো ইয়াত কি হ'ব অপচনটো at প্ৰিপজিশনটো আমি এড কৰিব লাগিব, good at mathematics। তাৰপা আহিলে you must submit your application Friday, মানে কোনোবা এটা ডেডলাইন মানে তোমাৰ কি আছিলে এইটো কোনোবা এটা স্পেসিফিক ডেট বা ডেডলাইনৰ আগত যদি কিবা এটা কাম কৰিবলগীয়া হয়, হা ডেডলাইনৰ আগত যদি কিবা এটা কৰিবলগীয়া এটা ডেডলাইন তাৰ পিছত তুমি কৰিব নোৱাৰা, প্ৰায় ফ্ৰাইডে টো এটা ডেডলাইন হয়, হয় না এপ্লিকেশনৰ কথা আমি এসাইনমেন্টৰ কথাটো পাতিছিলো, তাৰ আগত কি ব্যৱহাৰ কৰিব লাগে আমি বাই ব্যৱহাৰ কৰিব লাগে, হয় নহয়? বাই ব্যৱহাৰ কৰিব লাগিব, হয় নহয়? আনটিল নহয়, ফৰ নহয়, টু নহয়, বাই ব্যৱহাৰ কৰিব লাগিব, মানে you must submit your application form by Friday। বাই আৰু ক'ত ক'ত ব্যৱহাৰ কৰা হয়, বাই হলে মানে ট্ৰান্সপৰ্টৰ লগত ব্যৱহাৰ কৰা হয়, হয় না নহয়? আৰু দুটামান আছিলে সেইকেইটা মনত পেলাবা, তোমালোকে কথাটো ৰিভিজন কৰি কৰি মনত পেলাবা দেই। তাৰপা নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4, the little girl is very fond, very fond ৰ লগত কি হয় সদায় of হয়, fond of মানে ভাল পায়, fond of হোৱা মানে কি কোৱা ভাল পোৱা, হয় না নহয়? কিবা এটা বস্তু যদি কাৰোবাৰ প্ৰিয় হয় তাত কি ব্যৱহাৰ কৰা হয় fond of ব্যৱহাৰ কৰা হয়, playing with dolls, এইটো ডাইৰেক্ট ইয়াত তোমাৰ of টোই আহিব, fond of, এইকেইটা fond to, fond in, about নাহে, সো এইকেইটা গোটেইকেইটা নহয়, অপশন C would be the correct answer, fond of playing with dolls, এইটো ডাইৰেক্ট আহিব। তাৰপা নেক্সট কুৱেশ্যন হ'ল চোৱা he has been studying in the library, আমাৰ দুটা বস্তু মই বুজাইছিলো যে কি আছিলে তোমাৰ যদি ডিউৰেচনটো বুজাই কিমান সময়ৰ কাৰণে কাম এটা কৰি আছে তাৰ লগত সদায় কি কৰিব লাগিব আমি for ৰ ব্যৱহাৰ কৰিব লাগিব, কিমান সময়ৰ কাৰণে কামটো চলি আছে, কেতিয়াৰ পৰা কিমান সময়, এইটো হ'ল তোমাৰ কিমান সময়, সময়ৰ জেগাত কি কৰিব লাগিব কিমান সময়ৰ কাৰণে কামটা চলি আছে তাত কি ব্যৱহাৰ কৰিব লাগিব for ব্যৱহাৰ কৰিব লাগিব, from টো হ'ব কেতিয়াৰ পৰা হৈছে বা ক'ৰ পৰা আহিছে হেতুত হ'ব, until মানে কোনটো সময়লৈকে কামটো হ'ব তাত ব্যৱহাৰ কৰিব লাগিব, since টো ব্যৱহাৰ কৰিব লাগিব কেতিয়াৰ পৰা হৈ আছে কামটো,
since বোলে 1990 কেতিয়াৰ পৰা জেগাত আমি কি ব্যৱহাৰ কৰিম since ব্যৱহাৰ কৰিম সো কি হ'ব ইয়াত 4 হ'ব সো অপচন হ'ব he has been studying in the library for 3 hours he has been studying in the library for 3 hours okay so hetu hobo tumar option correct option okay many people in the village are dressed viral fever suffering or logot hoday ki lage from lage suffering from hobo hoday suffering from etu tomaloke mukhosto koribo lagibo na etu eta appropriate preposition hoy jay so appropriate preposition ki hobo from hobo so with of by na lage okay suffering from viral fever suffering from e hoy hoday so yat ki lagibo হেৰি লাগিব তোমাৰ suffering from লাগিব আমি from to use কৰিব লাগিব next question is this beautiful necklace is made মানে তো pure gold না material to কথা যেতিয়া কোৱা হয় কি material দি বনিছে বস্তু এটা তাৰ লগত কি ব্যৱহাৰ কৰা হয় আমাৰ of আমি অপচন তো আছে না অফ চাও আছে অপচন C would be the correct answer B আৰু with নহয় in নহয় বুজি পাইছা সো off এ হ'ব এটা কিবা এটা বস্তু মেটেৰিয়েল কি বস্তুৰে বনিছে কিবা এটা হেতু বুজাবৰ কাৰণে সদায় অফৰ ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ লগত সদায় মেড অফ এ ইউজ হয় মেড অফ আমি এনেকে যদি চাও তেটো হয় কিন্তু মেড অফ বুলিও এটা আছে সো হেনেকুৱাকে চালেও হ'ব হেতু তাবা আহিলে সোৱা you can always dress him in times of need depend on হয় সদায় depend ৰ লগত সদায় কি লাগিব আমাক depend on rely on মনত আছে নে তোমালোকৰ এতিয়া আগৰ খিনি যদি তোমালোকে সোৱা rely on কাবাৰ ওপৰত depend কৰা বা rely কৰাটো বুজায় সো ইয়াত কি হ'ব আমাৰ option A would be the correct answer বাকি কিটা নালাগে আমাক বাকি কিটা কি হ'ব incorrect হ'ব okay depend on আৰু rely on হেতু মনত ৰাখিবা তবা next question আহিলে we decided to travel to Guwahati by transport হলে কি আছিল ইয়াৰ আগৰ sentence এটা by to যে পাইছিলো আমি তেতিয়া transportৰ লগত আমি কোনটো ব্যৱহাৰ কৰিছিলো transportৰ কথাটো যদি আহে transport বুলি কলে মানে বাস airplane train এবিলা হ'ব transport I don't know bike so ইয়াত কি হ'ব সদায় by হ'ব by bus by train by aeroplane so কি হ'ব by bus হয় নহয় হেতুত কি হ'ব আমাৰ by option C would be the correct answer তাবা question number 10 হ'ব I sincerely congratulate সদায় কি হয় আৰু এটা word লগত আহে congratulate to কি হত লগত আহে congratulate on হয় সদায় না congratulate you on সদায় কি হ'ব তোমাৰ congratulate to এনেকে লিখিব লাগিব তোমাৰ congratulate শব্দটো আহিব তাৰ পিছতে তোমাৰ যেটো যাক তুমি congratulate কৰিছা হেতু হল subject to যাক congratulate কৰিছা subject to আহিব তাৰ পিছতে on to আহিব ওকে সব ডাঙৰ হ'ব পাৰে নামটো সো ইয়াত কি হ'ব তোমাৰ on হ'ব so option B would be the correct answer question number 11 sum the police are looking for a tall man specific feature কথা যদি কও specific feature কি আহিছিলে with আহিছিলে না না specific feature টা আমাৰ কি আহে with না না the people এটা কি হয় specific যদি feature টা থাকে specific feature ত আমাৰ কি আহিব তোমাৰ with আহিব okay so কি হ'ব এটা police are looking for a tall man with a scar on his face ইয়াত কি হৈ যাব with হৈ যাব okay off না লাগে by না লাগে having না লাগে ইয়াত কি লাগিব with লাগিব আমি এনেকে কবলে পা having a scar on his face বুলি আমি কও this is a very common mistake in english এটো আমি কোৱা হয় বহুতৰে হয় না having only এনেকুৱা ধৰণৰ word বিলাক না শব্দটো only having is the এনেকুৱা ধৰণৰ শব্দবিলাক আমি বহুত ব্যৱহাৰ কৰো ইংলিশ কওঁতে আমি যিখিনি নতুনকে ইংলিশ কব শিকিছো হে মানুহখিনি কি কৰা হয় এনেকুৱা ধৰণৰ this kind of words we use a lot আমি নে কয় যে we have to do it না এনে কোনে কোৱা হয় বা I only want to do it I do this only you do this only এনে কোনে কও সো এনেকুৱা ধৰণৰ হৈ যায় না having কো কোৱা হয় সো having to নহয় আমাৰ কি হ'ব with হ'ব সো of আৰু এই নহয় with would be the correct answer by you নহয় so কি হ'ব the police are looking for a tall man with a scar on his face if you find him please let the police know okay taba ile question number 12 this expensive sports car belongs ৰ লগত সদায় কি হয় to ব্যৱহাৰ কৰে তো কি হ'ব ইয়াত belongs to এটো এটা appropriate preposition হয় belongs to বুলি কলে মানে কি দেখায় belongs to কি দেখায় মালিকী সত্ত্ব দেখায় হয় না নহয় ownership দেখায় ownership দেখাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় belongs to ব্যৱহাৰ কৰা হয় so কি হ'ব this expensive sports car belongs to my uncle so এটো আমি example টো পাইছিলো so এটো কি হৈ যাব answer টো হৈ যাব
এইটো নহয়, এইটো নহয়, এইটো নহয়, এইকেইটা কি হ'ব ইনকাৰেক্ট হ'ব. This would be the correct answer. Okay, next question চাম. Question number 13, the poor old man died. Died ৰ লগত যদি বেমাৰ থাকে, বেমাৰ যদি হয়, died ৰ লগত সদায় কি বহিব, বেমাৰত যদি মানুহজন মৰে, বেমাৰত মৰে বোলে, বেমাৰত যদি ব্যক্তি এজন মৰে বা মৃত্যু হয়, sorry about that, মৰে বুলি ক'ব নালাগে আমি, মৃত্যু হয়, তেতিয়া তাত কি ব্যৱহাৰ কৰিম আমি, died of ব্যৱহাৰ কৰো. মৃত্যু যদি তোমাৰ বেমাৰ হয়, তেতিয়া আমি কি ব্যৱহাৰ কৰিম, died of. Okay, so ইয়াত কি হ'ব, off হ'ব. বাকি কিটা কি কি ব্যৱহাৰ কৰিব লাগিব আমি যদি এক্সিডেন্টত মৃত্যু হয় কি হ'ব, হেৰিত মৃত্যু হলে কি হ'ব, সেই ধৰণৰ মোক কবা হো, এক্সিডেন্টত যদি ব্যক্তি এজনৰ মৃত্যু হয়, তেতিয়া ডাইডৰ লগত কি ব্যৱহাৰ কৰিব লাগিব, ডাইডৰ লগত কি ব্যৱহাৰ কৰিব লাগিব, এইটো মোক তোমালোকে কমেন্ট সেকশনত জনাবা, এক্সিডেন্টত যদি মৃত্যু হয় ব্যক্তি এজনৰ. সো ইয়াত কি হ'ব, ডাইড অফ টো এটা এপ্ৰোপ্ৰিয়েট প্ৰিপজিশনো হয়, সো হেতু হিচাপত হলে মানে আমাৰ কি হ'ব, অপশন বি would be the correct answer. নেক্সট কোৱেশ্চন চাম. Are you aware? Aware ৰ লগত কি হয়, সদায় অফ হয়, কিবা এটা জানা নে বুজাবলৈ aware of হ'ব, এইটো হৈ যাব এটা এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন, এটা কি হয়, এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন হৈ যাব. সো aware of হ'ব. সো ইয়াত কি লাগিব আমাক, অপশন সি would be the aware about, for, aware with নহয়, aware of এ হ'ব. So option C would be the correct answer. The next and the last question I'm going to do, this one I will leave for everyone to do. Okay, এই কুৱেশ্যনটোৰ আনসাৰটো তোমালোকে মোক কৰিবা, in, at, for, with, এই কুৱেশ্যনটোৰ আনসাৰটো তোমালোকে কমেন্ট সেকশনত জনাবা. whoever knows this comment section में मुझे बताओ, समझे. जिसको भी इस क्वेश्चन का आंसर पता है, if you have gone through the video very well, তোমালোকে যদি গোটেই ভিডিওটো ভালদৰে চাইছা তেতিয়াহলে গম পাবা যে এই কুৱেশ্যনটোৰ আনসাৰ কি হয়. I bought this new mobile for mobile dress rupees 15,000. so ইয়াৰ আনসাৰটো কি হ'ব, হয় না নহয়, এইটো হ'ব নে, with হ'ব নে, at হ'ব নে, in হ'ব, ইয়াৰ আনসাৰটো মোক দিবা. ওকে, সো তাকে কৈ পিনে মই কি কৰিছো, আজিৰ লেসনটো মই শেষ কৰিছো. ওকে, ধন্যবাদ.